Hello everyone, আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি মই ভিডিঅ'টো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম যে এই বছৰ আমাৰ 2025-26ৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউডাইছ পৰ্টেলত কেনেকুৱা ধৰণে ষ্টুডেণ্ট মডিউলটোত গৈ কিনে তেওঁলোকৰ প্ৰগ্ৰেছন এক্টিভিটিটো কমপ্লিট কৰিব লাগিব। চ' আমি ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম যে কেনেকৈ আমাৰ প্ৰগ্ৰেছন মডিউলটো কমপ্লিট কৰিব লাগে। ভিডিঅ'টো মই ইয়াত মোবাইল স্ক্ৰীণত লৈ আহিছোঁ কাৰণ বেছিভাগ টিচাৰে মোবাইলতে কামখিনি কৰে আৰু যদি আপোনালোকে ডেস্কটপতো কৰিব বিচাৰে বা লেপটপতো কৰিব বিচাৰে তেতিয়াহে এই ছেম প্ৰচেছতে হ'ব। গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ চাবলৈ নাপাহৰিব, শেষলৈকে চাব, তেতিয়া আপোনালোকে গোটেইখিনি কথা বুজি পাব কেনেকুৱা ধৰণে কৰিব পাৰিব। চ' আগবাঢ়িছোঁ, প্ৰথমৰ পৰা দেখাই যাম। প্ৰথমতে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব, গুগল ক্ৰমতো কৰিব পাৰিব বা বিভিন্ন ব্ৰাউজাৰত কৰিব পাৰিব। চ' ইয়াত আপোনালোকে গৈ প্ৰথমতে গুগলত চাৰ্চ কৰিব লাগিব ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল, ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল, ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউল এনেকুৱা ধৰণে আহি যাব। আপোনালোকে ইয়াত ক্লিক কৰিব। এনেকৈ অহাৰ পিছত আপোনালোকে এইটো ক্লিক কৰিব লাগিব, ইউডাইছ প্লাছ ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব লাগিব। এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ খোল খাব আৰু এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকৰ এইটো ভালকৈ খোল নাখাব। তাৰ কাৰণে আপোনালোকে এইটো ক্লিক কৰি কিনে এইটো ডেস্কটপ ছাইট কৰি ল'ব লাগিব। ডেস্কটপ ছাইট কৰাৰ লগে লগে এইটো আমাৰ খোল খাব। এইটো বেলেগ বেলেগ ব্ৰাউজাৰত বেলেগ ধৰণে থাকিব পাৰে, আপোনালোকে চাই ল'ব যাতে এইটো ডেস্কটপ ছাইট হৈ থাকে। চ' তাৰপিছত আপোনালোকে কি কৰিব লাগে, ষ্টেট ছিলেক্ট কৰিব লাগে। ষ্টেট হ'ব আমাৰ আছাম। ইয়াত গো কৰাৰ পিছত আকৌ এটা নতুন এটা পেজ খোল খাব। এতিয়া আমি ইয়াত ইউজাৰ আই ডি আৰু পাছৱৰ্ড দিব লাগিব। মেক্সিমাম স্কুল বা সকলো স্কুলৰ ক্ষেত্ৰতে কি হয়, ইউজাৰ আই ডিটো তেওঁলোকৰ ডাইচ কোড হয়। চ' আপোনালোকে কি কৰিব লাগে, ডাইচ কোডটো দিব লাগিব। মই এখন বিদ্যালয়ৰ উদাহৰণ হিচাপে ইয়াত ডাইচ কোডটো ব্যৱহাৰ কৰিম। আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ৰ ডাইচ কোডটো ইয়াত ইউজ কৰিব পাৰিব। চ' এনেকুৱাকৈ আপোনালোকে ডাইচ কোডটো দিলে তাৰপিছত পাছৱৰ্ডটো দিব লাগিব। পাছৱৰ্ডটো আপোনালোকৰ লগতে থাকিব, যদি নাথাকে তেনেহ'লে আপোনাৰ কনচাৰ্ণ অফিচৰ লগত যোগাযোগ কৰি আপোনালোকে নিজৰ নিজৰ পাছৱৰ্ডটো লৈ ল'ব পাৰিব। চ' আমি ইয়াত ইউজাৰ আই ডি পাছৱৰ্ড দিয়াৰ পিছত কেপচাটো দিব লাগিব। এতিয়া কেপচাটো ইয়াত বেলেগ বেলেগ ধৰণে থাকিব, প্ৰতিবাৰে খুলিলে আপোনালোকৰ কেপচাটো বেলেগকৈ আহিব কাৰণ এইটো এটা চিকিউৰিটি ৰিজনৰ কাৰণে দিয়া হয়। চ' এনেকুৱা ধৰণে কেপচাটো দিয়াৰ পিছত আপোনালোকে এতিয়া ইয়াত কি কৰিব, লগ ইন কৰিব লাগিব। আপোনালোকে এইমাত্ৰ দেখা পালে যে আমাৰ কি হ'ল, ইয়াত লগ ইন নহ'ল। চ' কেতিয়াবা কেনেকুৱা হয়, পাছৱৰ্ডটো ঠিকে থাকিলে এনেকুৱা ক্ষেত্ৰত লগ ইন নহ'লে আপোনালোকে কি কৰিব, এইবাৰ সেইটো প্ৰচেছ দেখাইছোঁ কাৰণ ভিতৰৰ প্ৰচেছখিনি ছেইম হয়, গতিকে লগ ইনৰ প্ৰচেছ দুয়োটা চাই লওক। তেনেকৈ যদি নহয় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব যে ইউডাইছ প্লাছ পৰ্টেল বুলি ডাইৰেক্ট আহিব লাগিব। যে ইউডাইছ প্লাছ আপুনি যাব, যে ডাইৰেক্ট পৰ্টেলত যাব। এতিয়া এই ডাইৰেক্ট পৰ্টেলত যোৱাৰ পিছত ওপৰত আপোনাৰ এনেকৈ আহিব, ওপৰত আহিব যে লগ ইন ফৰ অল মডিউল, ইয়াত ক্লিক কৰিব লাগিব। এই লগ ইন ফৰ অল মডিউলত ক্লিক কৰাৰ পিছত আপোনালোকে ছিলেক্ট কৰিব লাগিব ষ্টেট। ইয়াত ষ্টেট হ'ল আমাৰ আছাম। তাৰপিছত কি কৰিব লাগিব, ইয়াত আকৌ গৈ কিনে ইয়াত কৰিব লাগিব যে ষ্টুডেণ্ট মডিউল, তাত লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো গৈ কিনে আপুনি ইয়াত মানে ইউজাৰ আই ডিটো পাছৱৰ্ডটো দিব লাগিব। চ' আমি ইয়াত ইউজাৰ আই ডি এটা পাছৱৰ্ড এটা দিবলৈ চেষ্টা কৰিম। তাৰপিছত আমি এইটো আকৌ কণ্টিনিউ কৰিম। আৰু ইয়াত পাছৱৰ্ডটো দিব লাগিব। তাৰপিছত কেপচাটো দিব লাগিব। এতিয়া এইটো আমি লগ ইন কৰিব লাগিব। তো লগ ইন কৰোঁতে আমাৰ লগ ইন হৈ গ'ল। এতিয়া আমাৰ ইয়াত মন কৰিব যে দুটা আছে একাডেমিক কেলেণ্ডাৰ। চ' ওপৰত কি কৰিব লাগে, কাৰেণ্ট একাডেমিক ইয়াৰত যাব লাগিব, অৰ্থাৎ য'ত ৰেড হৈছে তাত যাব লাগিব। তাত ক্লিক কৰিলোঁ। তাত ক্লিক কৰাৰ পিছত এতিয়া আমি এই এক্টিভিটি কৰিবলৈ হ'লে আমি কি কৰিব লাগে, এনেকুৱা ধৰণে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেছনত যাব লাগে। এইটো অপশ্যন আছে, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত প্ৰগ্ৰেছন এক্টিভিটি ক্লিক কৰিব লাগিব। প্ৰগ্ৰেছন এক্টিভিটি ক্লিক কৰিলোঁ। এতিয়া আমাৰ আছে নহয় যে প্ৰগ্ৰেছন মডিউল, ইয়াত আমাৰ আছে প্ৰগ্ৰেছন ইউজাৰ মেনুৱেল, ভিউ চামাৰী, ইয়াত এইখিনি লাষ্টত হ'ব। প্ৰথমতে আমি কি কৰিব লাগিব, গোত ক্লিক কৰিব লাগিব, গোত ক্লিক কৰাৰ পিছত এতিয়া আমি কি কৰিব লাগিব যে এইটো ক্লাছ এটা ছিলেক্ট কৰিব লাগিব। এতিয়া বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ হ'ব। আমাৰ ME স্কুলৰ কাৰণে বেলেগ, হাই স্কুলৰ কাৰণে বেলেগ, LP স্কুলৰ কাৰণে বেলেগ। এইখন আমাৰ এখন কি MV স্কুল। চ' MV স্কুলৰ কাৰণে কি হ'ব, আমাৰ ক্লাছ UKGৰ পৰা আমাৰ একেবাৰে 8লৈকে থাকিব। যদি আমি 8ত ক্লিক কৰোঁ, 8ত ক্লিক কৰিলোঁ, ইয়াত ভিউ ছেকশ্যন, যদি ছেকশ্যন আছে A B কি হ'ব, আমি ইয়াত ধৰক A ছেকশ্যনত ক্লিক কৰিলোঁ, কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ ইয়াত খোল খালে। চ' খোল খোৱাৰ লগে লগে ইয়াত অলৰেডি এই গোটেইখিনি ডান হৈ আছে। আপোনালোকে দেখা পাইছে যে ডান হৈছে। এইটো কেনেকৈ ডান হৈছে, যে ইয়াত কি কৰা গৈছে, ইয়াত যিকোনো এজন ষ্টুডেণ্টৰ কি কৰিব লাগিব, তাত প্ৰথমত ইয়াত গৈ কিনে তেওঁৰ
নামটোৰ এগেইনষ্টত ইয়াত এইটো ক্লিক কৰিব এইটো ক্লিক কৰিলে আমাৰ প্ৰমোটেড পাছ এক্সামিনেশ্যন এইটো দিব লাগিব ইয়াত আমাৰ পাৰ্চেণ্টেজ দিব লাগিব আৰু ইয়াত নাম্বাৰ অফ ডেজ স্কুল এটেণ্ডেড কিমান আছে এইটো দিব লাগিব আৰু লেফ্ট উইথ টিচি হ'ব যদিহে তেওঁ ক্লাছ 8ত পঢ়ে বা আমাৰ LP স্কুলৰ কাৰণে যদি ক্লাছ 5ত পঢ়ে তাৰপিছত ইয়াত আমি ডান কৰিব এইটো আমাৰ ক্লাছ 8ৰ হৈ গৈছে বেলেগ এটা ক্লাছৰ এইবাৰ আমি কৰিবলৈ চেষ্টা কৰিম ধৰক ক্লাছ 1ৰ আমি গ'লোঁ গৈ কিনে এই ছেকশ্যন ক্লিক কৰিলোঁ গো কৰিলোঁ এতিয়া অলৰেডি আমাৰ 1ৰখিনি ইয়াত ডান হৈছে গতিকে আমি ইয়াৰখিনি আমি কৰিব নালাগে বেলেগ এটা ক্লাছৰ চেক কৰি চাম আমি এতিয়া আপোনালোকে যদি কৰা নাই এতিয়া ডান নেদেখাব আপোনালোকে কৰিলেহে ডান দেখাব চ' এইটো অলৰেডি ডান হৈছে এতিয়া বেলেগ এটা ক্লাছৰ লৈ লওঁ এতিয়া এইটো চাওক এইটো পেণ্ডিং আছে চ' এইটো ক্লাছত আমাৰ কি আছে যে ক্লাছ 6ৰ কাৰণে এইটো পেণ্ডিং আছে ইয়াত আমি ক্লাছ 6ৰ কৰি দেখাম চ' এই ষ্টুডেণ্টজনৰ কাৰণে তেওঁ আমাৰ প্ৰগ্ৰেশ্যন ষ্টেটাছ ইয়াত দিলোঁ ইয়াত বেলেগ এটা অপশ্যন আছে যে প্ৰমোটেড পাছ উইথ এক্সামিনেশ্যন নট প্ৰমোটেড নট পাছ ইয়াত বেলেগ এটা অপশ্যন আহে প্ৰথম অপশ্যনটো থাকিব যে যদি তেওঁ এক্সাম দি পাছ কৰিছে দ্বিতীয় অপশ্যনটোত কি হ'ব যে তেওঁ যদি পাছ নাই কৰা অৰ্থাৎ তেওঁ যদি ছেম ক্লাছতে আছে সেইটো তৃতীয় অপশ্যনটো হ'ব যে যদি তেওঁ মানে কি কিবা কাৰণবশতঃ এক্সাম নিদিয়াকৈ যদি তেওঁ পাছ কৰি গ'ল তেনেহ'লে 3 নম্বৰ অপশ্যন 4 নম্বৰ অপশ্যনটো হ'ব যে ডিছকণ্টিনিউ বিফ'ৰ এক্সামিনেশ্যন তেওঁ যদি পৰীক্ষা নিদিয়াকৈ বিভিন্ন কাৰণত ডিছকণ্টিনিউ হ'ল মানে এক্সাম নিদিলে বা বিদ্যালয়লৈ আহিব পাৰে তেনেহ'লে এইটো দিব লাগিব চ' বেচিকেলি আমাৰ প্ৰায় 1-2 থাকে যদি সকলোৱে ঠিকে থাকে তেনেহ'লে কি হ'ব প্ৰমোটেড পাছ উইথ এক্সামিনেশ্যন ক্লিক কৰিলোঁ চ' প্ৰমোটেড পাছ উইথ এক্সামিনেশ্যন ক্লিক কৰি এতিয়া তেওঁ এটা পাৰ্চেণ্টেজটো কিমান পাৰ্চেণ্ট পালে লাষ্ট ইয়েৰত কিমান পাৰ্চেণ্ট পালে ইয়াত পাৰ্চেণ্ট এটা দিব লাগিব আপোনালোকে যিকোনো যিমান পাৰ্চেণ্ট বা ধৰক 65% পাইছে দিলে নাম্বাৰ অফ ডে এটেণ্ড নাম্বাৰ অফ ডে কিমান দিন তেওঁ বিদ্যালয়ত প্ৰেজেণ্ট আছিলে ধৰা হ'ল তেওঁ বিদ্যালয়ত প্ৰেজেণ্ট আছিলে যে 195 ডেজ ধৰা 195 প্ৰেজেণ্ট আছিলে দিলোঁ তাৰপিছত নেক্সট আহিবগৈ যে স্কুলিং ষ্টেটাছ তেওঁ কি হ'ব যে ষ্টাডিং ইন ছেম স্কুল লেফ্ট স্কুল উইথ টিচি এতিয়া তেওঁ যদি সেইখন বিদ্যালয়তে পঢ়ি আছে তেনেহ'লে 1 নম্বৰ অপশ্যনটো আৰু তেওঁ যদি সেইখন বিদ্যালয়ত নপঢ়ি বেলেগ এখন বিদ্যালয়ত পঢ়িছে তেনেহ'লে কি হ'ব ছেকেণ্ড অপশ্যনটো আহিব চ' দি কিনে লাষ্টত কি কৰিব লাগে ইয়াত আমাৰ চিলেকশ্যন কৰিব লাগিব নতুন ক্লাছৰ কাৰণে এইটো যদি ইয়াত মনত ৰাখিব যদি বেলেগ এখন বিদ্যালয়ত যায় তেনেহ'লে লেফ্ট স্কুল উইথ টিচি হৈ যাব তেতিয়া এইটো ছিলেকশ্যন আপোনালোকে নোৱাৰে নেক্সট যদি আপোনালোকে সেই বিদ্যালয়খনত আছে তেনেহ'লে আপোনালোকে ছেকশ্যনটো চিলেক্ট কৰিব পাৰিব ABC ছেকশ্যনত ক্লিক কৰি তাৰপিছত ইয়াত কি কৰিব লাগিব আপডেট কৰিব লাগিব আপডেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ডান হৈ আহিব এই যেনেকৈ এইটো ডান হৈ আছে ঠিক তেনেকৈ আপডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ডান হ'ব আৰু ডান হোৱাৰ লগে লগে এনেকৈ আপোনাৰ যাব আৰু যেতিয়া গোটেইখিনি কৰা হ'ব তেতিয়া ধৰক এটা ক্লাছত গোটেইখিনি কৰি লাষ্টতে দেখিব ফাইনেলাইজ নাম্বাৰ অপশ্যনটো আহিব এই ফাইনেলাইজটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ইণ্টাৰফেচ ক্লিক হ'ব সেই ইণ্টাৰফেচটো দেখুওৱা থাকিব যে কিমানকেইটা ষ্টুডেণ্টৰ অলৰেডি ডান কৰা হৈছে তাৰপিছত আপোনালোকে ফাইনেল কৰিব এনেকৈ প্ৰতিটো ক্লাছ আপোনালোকে যেতিয়া ফাইনেল কৰিব এতিয়া আমাৰ প্ৰায় এইখন বিদ্যালয়ৰ ডান হৈছে এনেকৈ কৰাৰ পিছত লাষ্টত আমাৰ কি হ'ব ইয়াত আপোনালোকে কৰিব কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰগ্ৰেশ্যন এক্টিভিটি আহিব এই প্ৰগ্ৰেশ্যন এক্টিভিটি ফাইনেলাইজ প্ৰগ্ৰেশ্যন নামৰ অপশ্যনটো আহিব এই যিটো লাষ্টত ফাইনেলাইজ প্ৰগ্ৰেশ্যন আছে এইটো ক্লিক কৰাৰ লগে আপোনালোকৰ গোটেই বিদ্যালয়খনে ফাইনেলাইজ হৈ যাব চ' এনেকুৱা ধৰণে আপোনালোকে এই গোটেই কামখিনি কৰিব পাৰিব গোটেইকেইটা ক্লাছৰ আপোনালোকে কৰি ল'ব কৰাৰ পিছত এইখিনি কৰিব পাৰিব ভিডিঅ'টো আশা ৰাখিম আপোনালোক গোটেই সকলোৰে সহায়ক হৈছে আৰু ইয়াৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও জানিব পাৰিব যে কেনেকুৱা ধৰণে আমাৰ UDASত আমাৰ এই মডিউলটো কমপ্লিট কৰিব পাৰি ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ